মূল ভাগৱত সংস্কৃতত আছে 12টা স্কন্ধ 335টা অধ্যায় 18,000 শ্লোক 5,96,000 শব্দ 10টা লক্ষণ অত্ৰ স্বৰ্গ বিসৰ্গস স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয় ভাগৱতত 10টা লক্ষণৰ কথা কৈছে তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে আমাৰ উদ্বোধক ডাঙৰীয়াই কৈছিল প্ৰথম আৰু দ্বিতীয় স্কন্ধ জাষ্ট উদ্বোধন পাতনি হিচাপে তৃতীয়ৰ পৰা আৰম্ভ হৈছে মূল বস্তু তৃতীয়ত আছে সৰ্গ সৰ্গ মানে সৃষ্টি আদি সৃষ্টি প্ৰলয়ৰ পাছত প্ৰভু ভগৱন্তই এই যে আমাৰ কোটি কোটি ব্ৰহ্মাণ্ড যিবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে বা যিখিনি আমাৰ অগোচৰ হৈও আছে কেনেকৈ সৃজন কৰিলে তাৰ বিষয়ে জানিবলৈ তৃতীয় স্কন্ধ সৰ্গ লক্ষণ নাম দি বৰ্ণনা কৰিছে চতুৰ্থ স্কন্ধ বিসৰ্গ কোটি কোটি ব্ৰহ্মাণ্ডত যত যিমান জীৱ আছে ইয়াৰ বিকাশ কেনেকৈ ঘটিছে বিস্তাৰ কেনেকৈ হৈছে ব্ৰহ্মা আদিৰ দ্বাৰা সেকেন্ডাৰী সৃষ্টিৰ কথা বুজাবলৈ বিসৰ্গ নাম দি সুন্দৰভাৱে চতুৰ্থ স্কন্ধত বৰ্ণনা কৰিছে পঞ্চম স্কন্ধ লক্ষণ হৈছে স্থান ভূগোল আৰু খগোল খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিষয়ে যদি জানিবলৈ ইচ্ছা যায় পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব ষষ্ঠ স্কন্ধ লক্ষণ হৈছে পোষণ প্ৰভু ভগৱন্তই জীৱবিলাকক কেনেকৈ পোষণ কৰে তাৰ বিষয়ে জানিবলৈ অজামিল উপাখ্যান বৃত্তাসুৰ বধ চিত্ৰকেতু উপাখ্যান বিভিন্ন আখ্যান উপাখ্যানৰ দ্বাৰা বৰ্ণনা কৰিছে সপ্তম স্কন্ধ লক্ষণ হৈছে উতি উতি মানে বাসনা আমাৰ তিনি ধৰণৰ বাসনা আছে দৈবিক বাসনা আসুৰিক বাসনা আৰু মানৱীয় বাসনা মহন্তৰ কৃপাত ভকতৰ আশীৰ্বাদত দৈবিক বাসনাৰ উৎপত্তি হয় তাৰ কথা বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে মহন্তৰ কোপত ভকতৰ কোপত আসুৰিক বাসনাৰ সৃষ্টি হয় এই কথাষাৰ বুজাবৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কাহিনী আনিছে মানৱীয় বাসনাৰ বিষয়ে বুজাবলৈ বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও সংস্কৃত ভাগৱতত বৰ্ণনা কৰিছে ইয়াৰ অনুবাদ অসমীয়া ভাগৱতলৈ অনা নাই কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই মহাপুৰুষ মাধৱদেৱে কৈছে নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহো আতি আমি কোন তেতিয়াহ'লে দাসৰো দাস টানত দাসৱ হৈলোঁ আমি আমাৰ এটাই জাতি আমি হৈছোঁ দাস আৰু তুমি আমাৰ স্বামী এইকাৰণে ভকতৰ মাজত কেতিয়াও উচ্চ নীচ জাতিভেদ ধনী দুখীয়া এইবিলাক ভেদ থাকিব নালাগে আমি সকলো এক আমাৰ স্বামী এজন আমি তেওঁৰে দাস গতিকে আমাৰ মাজত কি ভেদ অষ্টম স্কন্ধ লক্ষণ হৈছে মনন্তৰ মনু আৰু মনুপুত্ৰসকলৰ বিষয়ে জানিবলৈ যদি ইচ্ছা কৰে অষ্টম স্কন্ধ অধ্যয়ন কৰিব নৱম স্কন্ধ ঈশানু সূৰ্যবংশ চন্দ্ৰবংশৰ ৰজা মহাৰাজাবিলাকৰ বিষয়ে জানিবৰ কাৰণে নৱম স্কন্ধ আপোনালোকে অধ্যয়ন কৰিব লাগিব দশম স্কন্ধ সংস্কৃত ভাগৱতৰ 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশমত আটাইতকৈ ডাঙৰ নিৰোধ প্ৰলয়ৰ সময়ত সমস্ত জগত সমস্ত জীৱৰাশি প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে দশম স্কন্ধত প্ৰভু ভগৱানৰ দ্বাপৰত কৃষ্ণৰূপে অৱতাৰৰ পৰা বিভিন্ন লীলা বৰ্ণনা হৈছে ইয়াক 3টা ভাগত ভাগ কৰিছে আদি চোৱা মধ্য চোৱা শেষ চোৱা একাদশ লক্ষণ হৈছে মুক্তি জীৱক মুক্তি কিয় লাগে কেনেকৈ পাব তাৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা আছে একাদশ স্কন্ধত নিমি নৱসিদ্ধ সংবাদ কৃষ্ণ উদ্ধৱ সংবাদ বৰ সুন্দৰ সুন্দৰ আখ্যানৰ দ্বাৰা তাত বুজাইছে আৰু দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয় আশ্ৰয় মানে শৰণ ভাগৱতত যদিও 10টা লক্ষণ বৰ্ণনা কৰিছে মূল লক্ষ্য হৈছে এটা সেইটো হৈছে আশ্ৰয় শৰণ ক'ত ল'ব আৰু এই দশম লক্ষণটো শুদ্ধ ৰূপত বৰ্ণনা কৰিবৰ কাৰণেই বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10-2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত আগবাঢ়িছে
আৰম্ভ হৈছে নৈমিষাৰণ্যত 28,000 ঋষিমুনি যি 1000 বছৰ তপস্যা যজ্ঞ কৰিছিল উদ্দেশ্য আছিল কলিযুগৰ মানুহে কেনেকৈ কল্যাণ সাধন কৰিব পাৰে যজ্ঞ কৰোঁতে কৰোঁতে শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল তথাপিও তাৰ পৰা একো ফল নাপালে সেইকাৰণে সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই প্ৰশ্ন আগবঢ়াই দিছে আৰু প্ৰশ্নৰ উত্তৰ হিচাপে আমি ভাগৱত গ্ৰন্থভাগ পাইছোঁ শৌনকৰ মূল প্ৰশ্ন তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না সংশিতুম অৰ্হসি 1:1:9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত শৌনকে কৈছে হে সুতমুনি কলিযুগৰ মানুহৰ পুংসাম একান্তত শ্ৰেয় আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গটো কি যাৰ দ্বাৰা পৰম গতি লাভ কৰিব যাৰ দ্বাৰা হৃদয়ত পৰম আনন্দ লাভ কৰিব কলিযুগৰ মানুহে কল্যাণ সাধনৰ কাৰণে শ্ৰেষ্ঠ মাৰ্গটো কি এইটো আমাক বুজাই দিয়া কিন্তু শৌনকে প্ৰথমতে এটা খালি সাৱধানবাণী শুনাই দিছে হে সুতমুনি উত্তৰ যিটো দিবা তাৰ আগত মোৰ কিছুমান কথা শুনি লোৱা তুমি কিয় শুনাইছে যদি সুতমুনিয়ে কৈ দিয়ে যাৰ কল্যাণ সাধনৰ কাৰণে ইচ্ছা আছে তেওঁলোকে কলিযুগত 1000 বছৰ তপস্যা কৰক কলিৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিবনে নাই নোৱাৰে কাৰণ প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা 1:1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোকত শৌনকে কৈছে হে সুতমুনি কলিযুগৰ মানুহৰ আয়ুষ একেবাৰে কম আয়ুষৰ ভিতৰত তাতে আকৌ বুদ্ধিহীন ভাগ্যহীন 8টা বস্তু কলিযুগৰ মানুহত হ্ৰাস পাব ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি ধৰ্ম সত্য শৌচ ক্ষমা দয়া আয়ুষ বল স্মৃতি 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব শৌনকে কৈছে হে সুতমুনি কম আয়ুষ স্মৃতি শক্তি কম বুদ্ধিহীন ভাগ্যহীন এই কলিযুগৰ মানুহৰ কাৰণে একেবাৰে সহজ আৰু সুগম যদি কিবা উপায় আছে তেতিয়াহ'লে কোৱা লগতে কৈছে তুমি এনেকৈ নাভাবিবা যে আমি একেবাৰে একো নপঢ়া নুশুনা আৰু এনেই আহিছোঁ 28 সহস্ৰ ঋষি বেদত প্ৰধান সব বেদজ্ঞ এইকাৰণে কৈছে আমি শাস্ত্ৰ পঢ়িছোঁ অগণন শাস্ত্ৰ আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে আমাৰ সমস্যা তাত হৈছে কৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা পৰমানন্দ পাবা কৰবাত কৈছে নহয় জপ তপ তীৰ্থ কৰা কৰবাত কৈছে ধ্যান ধাৰণা সমাধি কৰা কৰবাত কৈছে দান দক্ষিণা দিয়া আমি কৰিম কোনটো সেইকাৰণে হে সুতমুনি যিহেতু তুমি শাস্ত্ৰজ্ঞ সমস্ত পুৰাণৰ জ্ঞাতা গতিকে সমস্ত শাস্ত্ৰৰ সাৰ আমাক উদ্ধাৰ কৰি তুমি শুনোৱা ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধাননম যেন আত্মা সম্প্ৰসিদতি 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত শৌনকে সুতমুনিক ক'লে সমস্ত শাস্ত্ৰৰ সাৰটো উদ্ধাৰ কৰি আমাক কোৱা আৰু তেতিয়া সুতমুনিয়ে কলিযুগৰ মানুহৰ পৰম ধৰ্ম কি এই কথাটোক ক'লে সবে পুংসাম পর ধর্ম যত ভক্তির অধুক্ষজে অহেতু কি অপ্রতিহত যেন আত্মা সম্প্রসিদতি 1:2:6 প্রথম স্কন্ধ দ্বিতীয় অধ্যায় 6 নম্বৰ শ্লোকত সুতমুনিয়ে প্ৰথমে ক্লিয়াৰ কৰি দিলে কলিযুগৰ মানুহৰ পৰম ধৰ্ম এটাই এটো হৈছে কৃষ্ণত একান্ত ভক্তি কিন্তু শৰ্ত দুটা দি দিলে লগত সেইকাৰণে আমি বছৰ বছৰ ধৰি যদিও নিজকে কৃষ্ণৰ ভক্ত বুলি কৈ আছো পৰম আনন্দ লাভ কৰিব পৰা নাই কিয় এই শৰ্ত দুটা আমাৰ কাৰণে অতি মাৰাত্মক হৈ গ'ল কি দুটা শৰ্ত অহেতুকি অপ্ৰতিহত অহেতুকি মানে হেতু থাকিব নালাগে আমাৰ বাপজনে কৈছিলে চাৰি ধৰণৰ মানুহে ঈশ্বৰৰ ওচৰলৈ আহে গীতাত অৰ্জুনক কৈছে চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতি ন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ সব সপ্তম অধ্যায় 16 নম্বৰ শ্লোক গীতা এই অৰ্জুন চাৰি ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে আৰ্ত বিপদত পৰি জিজ্ঞাসা জানিবৰ ইচ্ছায় মই কোন ক'ৰ পৰা আহিলোঁ কি কৰা উচিত ক'লে যাম
অৰ্থাৰ্থী ধন টকা পইচা সম্পত্তি এইবিলাক বিচাৰি আৰু জ্ঞানী যিবিলাকে গম পালে মানুহৰ জন্ম লৈছোঁ যেতিয়া কৃষ্ণৰ শৰণৰ বিনে গতি নাই। মহাপুৰুষ মাধৱদেৱে এজোকা পদত লিখি থৈ গৈছে মানৱ জীৱন সফল কৰাৰ উপায়। হৰিৰ চৰণে শৰণ লৈলো মানৱী জনম সফল কৰিলোঁ। আৰু গুৰুজনাই কীৰ্তনত বেদস্তুতিত লিখিছে মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰা সিটো ভাথিৰ নিশ্বাস। গতিকে এইটো অহেতুকিটোত আমি থাকিব পৰা নাই। আমাৰ হেতু আছে। সকাম ভাৱ লৈ আহিছোঁ, বিভিন্ন ধৰণৰ ইচ্ছা মনত। যিদিনাই আমি নিষ্কামভাৱে প্ৰভুৰ ওচৰ চাপিব পাৰিম তেতিয়াৰ পৰাই আপোনালোকে হৃদয়ত পৰম আনন্দ লাভ কৰিব পাৰিব। দ্বিতীয়টো কৈছে অপ্ৰতিহত। অপ্ৰতিহত মানে নিৰন্তৰ। আমি অধ্যায়ৰ শেষত গাওঁ নিৰন্তৰে ডাকি বোলা হৰি হৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। নিৰন্তৰ মানে অন্তৰবিহীন। তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে হে অৰ্জুন প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ। তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ তোৰ কৰ্তব্য কৰ্ম কৰ। ময়ো অৰ্পিত মনোবুদ্ধি তোৰ মন বুদ্ধি মোক অৰ্পণ কৰ আৰু তেতিয়া তই মোক পাবি, পৰম আনন্দ লাভ কৰিব পাৰিবি। ভাগৱত আগবাঢ়িছে। আমি এতিয়াৰ পৰা পদৰ লগে লগে যাম। তৃতীয় স্কন্ধ উলিয়াইছে দেৱহূতিৰ গৰ্ভত কপিলৰ জন্ম। পদে কৈছে দেৱহূতি বদতি শুনিও দ্বিজ বৰ সমস্তে পুৰিলা মোৰ কামনা মনৰ তথাপি অভয় মোক দিবাক যোৱাই জাতো মোৰ তুমি বিনে আনগতি নাই। আমি সকলোৱে জানো দেৱহূতি ব্ৰহ্মাই যেতিয়া সৃষ্টিৰ বিকাশ কৰিবৰ কাৰণে চেষ্টা কৰিলে প্ৰথমতে 4 সিদ্ধ তাৰপিছত ৰুদ্ৰ তেওঁৰ ভ্ৰুৰ পৰা জন্ম হ'ল। তাৰ পাছত ঋষিৰ সৃষ্টি কৰিছে। তথাপিও সৃষ্টিৰ বিকাশ নোহোৱা দেখি প্ৰথম মনুষ্য সৃষ্টি কৰিলে নিজৰ শৰীৰৰ পৰা 2টা ভাগ কৰি স্বয়ম্ভূৱ মনু আৰু শতৰূপা। মনুৰ পৰাই মেন হৈছে, মনুৰ পৰাই মানৱ হৈছে, মনুৰ পৰাই মনুষ্য হৈছে। স্বয়ম্ভূৱ মনু আৰু শতৰূপাৰ 5টা সন্তান, 2টা ল'ৰা প্ৰিয়বত আৰু উত্তানপাত, 3জনী ছোৱালী আকুতি প্ৰসূতি আৰু দেৱহূতি। এই দেৱহূতিক ব্ৰহ্মাৰ পুত্ৰ কৰ্দমৰ লগত বিয়া দিছিল। বিয়াৰ সময়তে কৰ্দমৰ এটা চৰ্ত আছিল যেতিয়াই মোৰ পুত্ৰ সন্তান এটি জন্ম হ'ব তেতিয়াই মই গাৰ্হস্থ ধৰ্ম পৰিত্যাগ কৰি বানপ্ৰস্থত প্ৰৱেশ কৰিম। কিন্তু প্ৰথম অৱস্থাত 9জনীকৈ কন্যাহে জন্ম হ'ল। তেতিয়াও তেওঁ যেতিয়া যাব বিচাৰিছে এতিয়া দেৱহূতিয়ে কৈছে দেৱহূতি বদতি শুনিও দ্বিজ বৰ সমস্তে পুৰিলা মোৰ মনৰ কামনা মনৰ। মোৰ যিমানবিলাক কামনা বাসনা আছিল যেনেকৈ মই উপভোগ কৰিব বিচাৰিছিলোঁ সংসাৰৰ সকলোবিলাক তুমি মোক দিছা। তথাপি অভয় মোক দিবাক যোৱাই জাতো মোৰ তুমি বিনে আনগতি নাই। পত্নী এগৰাকীয়ে কি বিচাৰে? স্বামীৰ পৰা অভয়, যাতে প্ৰতিটো মুহূৰ্তত তেওঁ ৰক্ষণাবেক্ষণ দিব পাৰে। এই অভয়টো এতিয়া কেনেকুৱা অভয় বিচাৰিছে ইয়াত? তজু জিউ সবে অনুৰূপে পতি চাৱে সংসাৰ তাপক স্মৰি মোৰ হৃদিত তাৱে এহি জানি কতদিন থাকিও এঠাত কিবা ব্ৰহ্মজ্ঞানী ভাল পুত্ৰ হৈ যাত। 9জনী ছোৱালী ডাঙৰ হ'ল, তেওঁলোকৰ কাৰণে উপযুক্ত স্বামী বিয়া দিবৰ কাৰণে উপযুক্ত বয়স হৈছে, গতিকে দৰাৰ প্ৰয়োজন। আৰু লগতে যিহেতু তেওঁ আগতে কৈছিল সেইকাৰণে কৈছে কিজানি এজন ব্ৰহ্মজ্ঞানী পুত্ৰৰ জন্ম হয়, এইখন মোক তুমি কৃপা কৰা। পাছে কৰিও ক যেন মনে আছে ইচ্ছা হৰি হৰি যত ভৈল ইটো সবে মিছা তুমি হেন স্বামীক লোভিয়া এতদিন ইন্দ্ৰিয়ৰ প্ৰীতি সাধি আয়ু কৈলো ক্ষীণ। পদৰ কথাবিলাক বুজি যাব। আমি গৃহ সংসাৰ কৰিছোঁ, ধন টকা পইচা অৰ্জন কৰিছোঁ, কিহৰ কাৰণে? মানুহক লাগে কি জীৱনত? চাওক, বৰ্তমান পৃথিৱীত 900 কোটিৰ ওপৰত মানুহ আছে। কাৰো লগত কাৰো মিল নাই, চবৰে বেলেগ বেলেগ মুখৰ আকৃতি, শৰীৰৰ আকৃতি সব বেলেগ, কাৰো লগত কাৰো মিল নাই। আনকি আচৰিত হ'ব আপোনালোকে, এই আঙুলিৰ ওচৰত থকা এই যে প্ৰিণ্টকেইটা, আঙুলিৰ চাপকেইটা, আমি য'ত ফিংগাৰ প্ৰিণ্টছ দিওঁ, এইকেইটাও কাৰো লগত কাৰো নিমিলে। ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰ, এটা বস্তুৰ কিন্তু মিল আছে,
এইটো হৈছে আমাক সকলোকে আনন্দ লাগে। এইটো সকলোৱে স্বীকাৰ কৰে। আজি আপোনালোক ইয়ালৈ আহিছে আনন্দৰ কাৰণে। কোনোবা অহা নাই, তেওঁলোকো আনন্দ বিচাৰি গৈছে। কোনোবাই নিজৰ দোকানত গৈ বহিছে আনন্দ বিচাৰি, কোনোবাই ক'ৰবাত ফুৰিবলৈ গৈছে আনন্দ বিচাৰি, কোনোবাই মেলা চাবলৈ গৈছে, কোনোবাই ক'ৰবাত গৈছে, আনন্দ লাগে, কেৱল আনন্দ। উদ্দেশ্য এটাই, এই আনন্দটো বিচাৰি আমি হাবাথুৰি খাইছোঁ, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘূৰি আছোঁ। আচল তত্ত্বটো বুজি পোৱা নাই যে আনন্দটো আছে ক'ত, আৰু 2 নম্বৰ কথা, আনন্দটো লাগে কিয়। চাওক, আনন্দ কিয় লাগে। প্ৰত্যেক বস্তুৱে নিজৰ মূললৈ যাব বিচাৰে। আমাৰ মূল কি? মই বুলি ক'লে ইয়াত 2টা বস্তু আছে। এটা হৈছে শৰীৰটো আৰু এটা হৈছে শৰীৰৰ ভিতৰত চৈতন্য যোনে কৰি ৰাখিছে আত্মা। আত্মাৰ লগত পৰমাত্মা থাকে, একবৃক্ষে 2 পক্ষী। আত্মা আৰু স্থূল শৰীৰ, পঞ্চভূতি শৰীৰ, এই 2টা বস্তু আছো। আত্মাটো ভগৱানৰ অংশ। মামেবংশো জীৱলোকে জীৱভূত সনাতন, 15 অধ্যায় 7 নম্বৰ শ্লোক গীতা। এই অৰ্জুন, আত্মা মোৰ অংশ। ইয়াতকৈ ওপৰত গৈ 10মত কৈছে তেওঁ, অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত, অহম আদি চ মধ্যম চ ভূতানাম অন্ত এবচ। 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ময়ে আত্মা, ময়ে আদি, ময়ে মধ্য, ময়ে শেষ, সমস্ত ভূতৰ শৰীৰত মই বিৰাজমান আছোঁ। মই মানে আত্মাটো ভগৱানৰ অংশ। গতিকে আত্মাই মূললৈ যাব বিচাৰে। ভগৱান কোন? ৰসো বৈশঃ, আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থই লিখিছে, কৃষি ভূ বাচক শব্দ নচ নিবৃত্তি বাচক দ্বৈৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। কৃষ হেন শব্দ ইটো পৃথিৱী বাচক বইলা, ন আনন্দত প্ৰৱৰ্তয়, 2ৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। কেৱল আনন্দ। আৰু সেইকাৰণে আমি গাওঁ সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ, সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, কেৱল আনন্দ। আত্মাই মূললৈ যাব বিচাৰিছে, আনন্দ লাগে। চেতন হৈছে আত্মা, কিন্তু পঞ্চভূতি শৰীৰত 24 তত্ত্বৰ এই 2টা তত্ত্ব সোমাই আছে, মন আৰু বুদ্ধি। মন বুদ্ধি হৈছে মায়াৰ বস্তু। সেইকাৰণে মনটোৱে সদায় মায়াৰ সংসাৰখনলৈ যাবলৈ বিচাৰে। সুখটো ইয়াত আছে বুলি ভাবে। ক'ত? ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰ, ঘৰ দুৱাৰ ইত্যাদি ইত্যাদি, স্বৰ্গ তৰ্গ কৰি ব্ৰহ্মলোকলৈকে তাত আছে বুলি ভাবে। সেইকাৰণে মনটোৱে আমাক সংসাৰৰ ফাললৈ টানি আছে আৰু আত্মাই ভগৱানৰ ওচৰলৈ নিব বিচাৰিছে। যিবিলাকে এই ডিফাৰেন্সটো বুজি পোৱা নাই, ভকতৰ লগত শ্ৰৱণ কীৰ্তন ভালদৰে কৰা নাই, অনুভৱ কৰিব পৰা নাই, তেওঁলোকে ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰক লৈয়ে ব্যস্ত হৈ আছে আৰু ইয়াত সুখটো বিচাৰি আছে। ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে মন বুদ্ধি আমাৰ 24 তত্ত্বৰ ভিতৰত আছে। গতিকে ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে তেওঁলোকে প্ৰেয় মাৰ্গটো বাছি ল'লে। প্ৰেয় আৰু শ্ৰেয় 2টা মাৰ্গ। শ্ৰেয়টোৱে পৰমাত্মাৰ ওচৰলৈ নিছে আৰু প্ৰেয়টোৱে সংসাৰলৈ নিছে। ইয়াত এতিয়া দেৱহূতিয়ে স্বীকাৰ কৰিছে, তোমাৰ দৰে এগৰাকী স্বামী পোৱাৰ পাছতো মই কেৱল ইন্দ্ৰিয়ৰ প্ৰীতি সাধন কৰিব বিচাৰিলোঁ। কেৱল ইন্দ্ৰিয়ৰ। আৰু ইন্দ্ৰিয়ৰ যিটো উপভোগ আমি মনুষ্য শৰীৰত পাইছোঁ, ইন্দ্ৰই উৰ্বশী মেনকাৰ লগত যিটো সুখ পায়, গাহৰিটোৱে গাহৰিজনীৰ লগতো একে সুখ পায়। ইন্দ্ৰই অমৃত ভোগ কৰি যিটো আনন্দ পায়, গাহৰিয়ে বিষ্ঠা ভোগ কৰি একেই আনন্দ পায়। ইন্দ্ৰিয়ৰ প্ৰীতি সাধনত কোনো ডিফাৰেন্স নাই, কোনো একো নাই তাত। সেইকাৰণে দেৱহূতিয়ে স্বীকাৰ কৰিছে, তুমি হেন স্বামীক লোভিয়া এতদিন, ইন্দ্ৰিয়ৰ প্ৰীতি সাধি আয়ু কৰিলো ক্ষীণ। কিয়? আমি ভাবিছিলোঁ যে এই সংসাৰত সুখ আছে। 3টা মূল তত্ত্ব, ভগৱান, মায়া, জীৱ। আমাক আনন্দ লাগে, জীৱক আনন্দ লাগে। জীৱৰ বাহিৰে 2টাই তত্ত্ব আছে, এক হৈছে ভগৱান, আন হৈছে তেওঁৰ মায়া। ভগৱান আনন্দ স্বৰূপ, বেদে কৈছে, পুৰাণে কৈছে। বেদ বেদান্তৰ মূল তত্ত্ব ভগৱান আনন্দ। মায়া কি?
চতুশ্লোকী ভাগৱতত প্ৰভু নাৰায়ণে ব্ৰহ্মাক প্ৰথমতে মায়াৰ বিষয়ে কৈছিল দ্বিতীয় শ্লোকটোত ঋতেৰ্থে য়ত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাত আত্মনো মায়া যথা ভাসো যথা তমঃ 2:34 দ্বিতীয় স্কন্ধ নৱম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে গুৰুজনাই দ্বিতীয় স্কন্ধত অবস্তুক দেখাওই বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ট কৰি অবস্তুক বস্তু কৰি দেখুৱাইছে আপোনালোকে জানে মই SSBত আছিলোঁ এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে 22ত মই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ ভকতৰ লগত থাকিম বুলি জয়ছলমেৰত মোৰ পোষ্টিং আছিল ৰাজস্থান মৰুভূমি জয়ছলমেৰ বালি আৰু বালি এই গৰমৰ দিনত যেতিয়া আমি দূৰলৈ যদি চাই দিওঁ এনেকুৱা এটা আভাস হয় যেন অলপ দূৰত কিবা পানী আছে হ্ৰদ আছে আগবাঢ়ি গৈ থাকক পানীও আগবাঢ়ি গৈ থাকিব আলকটৰা দিয়া ৰাস্তাত গৰম দিনত আপোনালোকে পকা ৰাস্তাত আলকটৰা য'ত বেছিকৈ থাকে তাতো এইটো আভাস পাব দূৰলৈ যেতিয়া চাই দিব ৰ'দত তাত আপোনালোকে এনেকুৱা লাগিব যেন পানী আছে তাত আগবাঢ়ি গৈ থাকক পানী পিছলৈ গৈ থাকিব মৰিচিকা বাপজনে সুন্দৰ কৈছে মৃগতৃষ্ণা মৰিচিকা এয়া কেতিয়াও আপুনি নাপায় কাৰণ আচলতে তাত বস্তুটো নাই নথকা বস্তু বিচাৰি আছে এখন স্কুলত দুটা ল'ৰা আছিল অতি বদমাছ ক্লাছ কেনেকৈ মিছ কৰিব লাগে সেইটো খালি চেষ্টা কৰে নাম দিছিল সবে জয় বিজয় এদিন দুইটাই আলোচনা কৰিলে এই সদায় আমি দুটাই ক্ষতি কৰি থাকোঁ কাইলৈ গোটেই স্কুলৰ ল'ৰা ছোৱালীয়ে ক্লাছ মিছ কৰাব লাগিব উপায় উলিয়ালে তেওঁলোকৰ যিজন প্ৰিন্সিপাল আছিল প্ৰিন্সিপালজনৰ 3টা ছাগলী আছিল ছাগলী 3টা লুকুৱাই দিলে এটা ৰুমৰ ভিতৰত গৈ ছাগলী 3টা ভৰাই দিলে বগা বগা ছাগলী কিন্তু তাত সোমোৱাৰ আগতে সিহঁতে ছাগলী 3টাত নাম্বাৰিং কৰিলে এটাত লিখিলে 1 এটাত লিখিলে 2 আৰু 3 নম্বৰটোত লিখিলে 4 1 2 আৰু 4 বুলি লিখি পেলাই ৰুমৰ ভিতৰত বন্ধ কৰি থৈ দিলে সন্ধিয়ালৈকে ছাগলী অহা নাই চকীদাৰক মাতি প্ৰিন্সিপালে কৈছে মোৰ ছাগলী নাই কাইলৈ যেবিলাক বুজি নাপাওঁ প্ৰাৰ্থনাৰ পিছতে ছাগলী বিচাৰিবলৈ লগাই দে চবক আৰু নেক্সট দিনা প্ৰাৰ্থনা পিৰিয়ডতে সকলোকে ক'লে ছাত্ৰ ছাত্ৰীসকলক চকীদাৰজনে ছাৰৰ ছাগলী হেৰাইছে তহঁতে যেন তেন বিচাৰি আজি উলিয়াই দিয়ে নহ'লে বৰ ডাঙৰ কথা হ'ব আৰু গোটেই ছাগলী বিচাৰিবলৈ গ'ল এই ল'ৰাকেইটাই মনে মনে ৰুমটো খুলি দিলেগৈ আৰু ছাগলী যেতিয়া ৰুমৰ পৰা ওলাই সিদ্ধা যেনি তেনি দৌৰিলে কেম্পাছ বন্ধ কৰি থোৱা আছে সেইকাৰণে কোনোবাই ক'ৰবাত চিঞৰিছে ছাৰ চিন্তা কৰিব নালাগে 1 নম্বৰটো পাই গ'লোঁ আৰু কোনোবাই কৈছে 2 নম্বৰটো পালোঁ কোনোবাই কৈছে 4 নম্বৰটো পালোঁ এতিয়া বিচাৰি আছে 3 নম্বৰ ছাগলীটো স্কুল ছুটি হোৱালৈকে বিচাৰি ফুৰিলে 3 নম্বৰ লিখাটো ক'ত গ'ল কিন্তু বিচাৰি নাপালে শেষত চকীদাৰে আহি পেলাই ক'লে ছাৰ অতি দুখৰ কথা আপোনাৰ ছাগলী 3টাহে পালোঁ বোলে মোৰ ছাগলীটো 3টাই বোলে নহয় 1 2 আৰু 4 নম্বৰটো পালোঁ 3 নম্বৰটো নাই বোলে 3 নম্বৰ মানে মোৰ ছাগলীয়ে 3টা ইয়াত ক'ত 3 নম্বৰ ছাগলী বোলে চাওকচোন কোনে বদমাচি কৰিছে 1 2 আৰু 4 বুলি লিখা আছে আমি যে সেই 3 নম্বৰৰ ছাগলীটো যেনেকৈ বিচাৰি ফুৰিছে ঠিক তেনেকৈ যেতিয়ালৈকে সংসাৰত আনন্দ বা সুখ বিচাৰিব এই 3 নম্বৰ ছাগলীটো বিচাৰি থকাৰ দৰে হ'ব কোটি কোটি জনম আহক তথাপিও আনন্দ নাপায় কেতিয়ালৈকে যেতিয়ালৈকে আনন্দত শৰণ নলয় আনন্দ মানে কৃষ্ণ এইকাৰণে বাৰে বাৰে আমাক শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে কৃষ্ণত শৰণ লোৱাৰ কথা কৈছে আৰু মহাপুৰুষ গুৰুজনা হৈও নিজে অৱতৰিত হৈ আমাক দেখুৱাই থৈ গ'ল সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ ভগৱান কৃষ্ণই গীতাত কৈ যোৱা এই কথাষাৰৰ ওপৰত বেছ কৰি আমাক দি থৈ গ'ল এক শৰণ হৰিনাম ধৰ্ম ইয়াত এতিয়া দেৱহূতিয়ে কৈছে যে মই ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে তোমাৰ দৰে এজন স্বামীক পোৱাৰ পাছতো জীৱনটো মিছা কৰিলোঁ বিফলে জনম গইলা ভইলা সৰ্বনাশ তোমাৰ মহিমা মই নাজানি অভাগী কৰিলোঁ প্ৰসংগ মিছা বিষয়ক লাগি বিষয় মানে 5টা জ্ঞানেন্দ্ৰিয়ৰ 5টা বিষয় আছে ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ এই 5টা বিষয়ৰ কাৰণে আমি দৌৰি আছোঁ আমাৰ ভিতৰত জীৱাত্মা আৰু পৰমাত্মাৰ স্থান এনেকুৱা এইটো জীৱাত্মাই 5টা জ্ঞানেন্দ্ৰিয়ক ভিত্তি কৰি সংসাৰৰ ফাললৈ মুখ কৰি আছে পৰমাত্মা পিছফালৰ পৰা মাতি আছে ও পাই মোলৈ এবাৰ চাই দে মাত্ৰ এবাৰ মুখখন ঘূৰাই দে মোৰ সন্মুখ হৈ যা আমি দুখ কিয় পাইছোঁ ঈশ্বৰৰ বিমুখ
যিদিনা ঈশ্বৰৰ সন্মুখ হ'ম, আপোনালোকে ভাবিব আমিতো সন্মুখ, আমিতো ৰাতিপুৱা গধূলি গুৰু সেৱা কৰিছোঁ, আমিতো নাম গাইছোঁ, শ্ৰৱণ কৰিছোঁ, তেতিয়াহ'লে আমি কিয় আনন্দ পোৱা নাই? ভগৱানে যিটো ফৰ্মুলা দিছে সেইটো মনা নাই। ভগৱানে কৈছে 11টা ইন্দ্ৰিয় দিছোঁ, 10টা ইন্দ্ৰিয় সংসাৰত লগাই থ, মোৰ কোনো আপত্তি নাই, মোক মাত্ৰ এটা ইন্দ্ৰিয় দে। কোনটো? মনটো। আমি ইয়াৰ উল্টা কৰিছোঁ। ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ সাধন, আহি চাকি জ্বলাইছোঁ, বন্তি জ্বলাইছোঁ, ধূপ জ্বলাইছোঁ। আমি বহুত জেগাত কওঁ, ভাগৱত শ্ৰৱণ কৰিবলৈ আহিলে বহুতত দেখোঁ চাকিৰে গোটেই ফ্ল'ৰখন তেলময় কৰি পেলায়। আপোনালোকে ভুল নুবুজিব, সত্যটো কৈছোঁ, কাৰণ ফৌজি মানুহ জানে, মই কৈ দিওঁ। আমি ক'লোঁ যে আপোনালোকে যেতিয়াই দোকানৰ পৰা তেল আৰু ধূপ কিনিলে, ঈশ্বৰে তেতিয়াই পালে। ভাৱগ্ৰাহী জনাৰ্দন, আপোনাৰ ভাৱ যেতিয়া আহিল নামঘৰৰ কাৰণে মই চাকি এগছ দিম, ভগৱানে তাতেই পালে। পত্ৰম পুষ্পম ফলম তোয়ম য়মে ভক্তিয়া প্ৰয়চ্ছতি তদহম ভক্ত্যপহৃতম স্নামি প্ৰয়তাত্মন। নৱম অধ্যায় 26 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, পত্ৰ পুষ্প জল ফল যোনে যি পাৰে সামৰ্থ্য অনুসাৰী মোক অৰ্পণ কৰাৰ লগে লগে মই সেয়া গ্ৰহণ কৰোঁ। আপুনি কিনাৰ লগে লগে ভগৱানে পাই গ'ল। আপুনি আনি নামঘৰীয়াক গতাই দিয়ক, প্ৰভু ঈশ্বৰ এয়া তেল আৰু ধূপ দিলোঁ মই নামঘৰলৈ আগবঢ়াই, আপুনি মূল বন্তিগছিত জ্বলাই থাকিব। আপোনাৰ ভকতসকলৰ তেলেৰে বছৰটো মূল বন্তিগছি জ্বলি থাকিব। সুকীয়াকৈ লগোৱাৰ কি কাম? সুকীয়াকৈ কিয়? এগছি বন্তিত জ্বলাই দিয়ক, মূল বন্তিত জ্বলি আছে, অক্ষয় বন্তি হিচাপে ৰাখক, আৰু নামঘৰীয়া তাত আপোনালোকৰ হৈয়ে তেল ঢালি থাকিব। চিন্তা কৰিবলগীয়া একো নাই তাত। কিন্তু আমি 10টা ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ সাধন কৰিছোঁ। নামত বহিছোঁ, 45 মিনিট 1 ঘণ্টা নাম গাইছোঁ, নামৰ আসন এৰিবলৈ নাপাওঁ, ফুচুঙা ফুচুঙি ষ্টাৰ্ট। তামোল অকণান, চেধা অকণান, অমুকান তমুকান, ফিচিঙা ফিচিং, হাঁহি খিকিন্দালি। 45 মিনিট নাম গালে তাৰ প্ৰভাৱ নাই। 45 মিনিট ঈশ্বৰৰ লগত আছে, তাৰ মানে আপোনাৰ মনটো নাই। আপুনি ইন্দ্ৰিয়ৰ দ্বাৰা মাত্ৰ হাত চাপৰি মাৰিছে, মুখেৰে ৰাম নাম লৈছে। আমাক এবাৰ কেইজনমান ভকতে প্ৰশ্ন কৰিছিলে ফোনত, দিনত অনুষ্ঠান কৰি আহিলোঁ, ৰাতি তেওঁলোকে আলোচনা কৰি আৰু আমাক ক'লে, বাপ মালা জপৰ ওপৰত আপোনাৰ মন্তব্য কি? আমি ক'লোঁ যে চাওক, আমি কি মন্তব্য দিম? কবিৰ আছে এটা বৰ সুন্দৰ দোহা লিখি থৈ গৈছে, মালাটো কৰ্মে ফিৰে জীৱ ফিৰে মুহ মাহি, মন বেচাৰা চৌধি ফিৰে এছ সুমিৰণ নাহি। মালাটো হাতত তুমি লৈ আছা, জিভাখনে ভিতৰত ৰাম 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 কৈ আছে, কিন্তু মনটোৱে কাৰ ঘৰলৈ কোন আহিছে, কোনে কি ক'লে, ক'ত কি হৈছে, এইবিলাক যদি শুনি ভাবি থাকা, তাৰ পৰা কি লাভ হ'ব? ভগৱানে কৈছে মোক মনটো দিয়া। মন মনা ভৱ মদ ভক্তা মধ্যাজি মাম নমস্কৰো মামে বৈশ্যসী সত্যম তে প্ৰতি জানে প্ৰিয়সী মে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে ঘোষাত, মোতে মাত্ৰ সদা দিয়া মন। মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ, মোকে কৰা নমস্কাৰ, কহিলো তোমাতো সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। মনটো দিয়া। ইয়াত কৈছে, তোমাৰ মহিমা মই নাজানি অভাগী, কৰিলো প্ৰসংগ মিছা বিষয়ক লাগি। আমাৰ মনটো বিষয়ত দি থলো। দুৰ্জন জনৰ সংগে সংসাৰী হয়, বৈষ্ণৱৰ সংগে কোনো মুকুতি সাধয়। আপোনাৰ সংগ কেনেকুৱা? সংগ মানে আপোনাৰ মনটো ক'ত থৈছে? দুটা বস্তু আছে, ভগৱান আৰু সংসাৰ, ভগৱান আৰু মায়া। মন এটা, মনটো ক'ত লগাইছে? এইফালে সব দুৰ্জনেই আপোনাক সংসাৰৰ ফাললৈ নিব, বন্ধনত সুমুৱাব। পুত্ৰ পত্নী ধন টকা পইচা ঘৰ দুৱাৰ যিয়ে নকওক কিয়, কেৱল বন্ধন আৰু বন্ধন। তাতে যদি অসংগ দুৰ্জন, যিসকলে ঈশ্বৰমুখী হোৱাৰ পৰা বাধা দিছে, ঈশ্বৰমুখী হ'বলৈ আপোনাক অৱৰোধ কৰিছে, সেইসকলৰ লগত যদি যাওঁ তেতিয়া গণ্ডগোল। কিন্তু আমি প্ৰায় জেগাত এটা কথা কওঁ, আমি আপোনালোক দুৰ্জনৰ পৰা বাৰু আঁতৰি ফুৰিলোঁ, দুৰ্জনসকলে গতি কেনেকৈ পাব? আমি ভাবোঁ দুৰ্জনসকল যদি সাধুৰ সংগলৈ নাহে, সাধুৱে যদি ভয় খায়, তেতিয়াহ'লে দুৰ্জনসকলে গতি কেনেকৈ পাব? আপোনাৰ যদি মন যদি অচল হয়, ভগৱানত বিশ্বাস যদি অটল হয়,
আপোনাৰ যদি দৃঢ় বিশ্বাস, যিটো কৈছে সুদৃঢ় বিশ্বাসে, যদি সেই বিশ্বাস যদি অটল হয়, বতাহ নাথাকিলে চাকিৰ বন্তি গছি যেনেকৈ কোনো লৰচৰ নোহোৱাকৈ চিধাকৈ ওপৰলৈ গৈ থাকে, ঠিক তেনেকুৱা যদি অচল ভক্তি যদি হয়, তেতিয়া আপোনাক কোনেও তলাব নোৱাৰে। আপোনাৰ আদৰ্শ দেখি বল কি তেওঁলোক ঢাল খাব, আকৌ সাধুৰ সংগ তেওঁলোকে ল'ব লাগিব। গতিকে ইয়াত কৈছে তথাপিও দুৰ্জনজনৰ সংগ, আপোনাৰ বেয়া চিন্তাধাৰা মনত বেছিকৈ আছে, এইবিলাক দুৰ্জন চব, এইবিলাক বাদ দিব লাগিব। বাদ দি সজ্জনৰ সংগ মানে ভগৱানমুখী হোৱা প্ৰতিটো ভাৱ এইফালে যোৱাবলৈ কৈ আছে। সজ্জনৰ সংগে কি কৰে? মুকুতি সাধয়। সাধু সংগে হৰি কথা নুশুনে যি নৰ, জীৱন্ততে মৰাশিটো অধম পামৰ। হৰিৰ মায়ায়ে মোক কৰিলে বন্ধন বঞ্চন, তোমাক পায়া মৈক্ষে নকৰিলো মন। সাধু সংগে হৰি কথা নুশুনে যি নৰ, জীৱন্ততে মৰাশিটো অধম পামৰ। ভকতৰ লগত যদি আমি ঈশ্বৰৰ কথাই নুশুনো, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ। এই জনমটো সফল কৰাৰ উপায় এটাই, কৃষ্ণত একান্ত শৰণ আৰু তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। আপোনালোকে ধৰি লওক ভগৱান 2 মহলীয়া ঘৰ এটাৰ ওপৰত উঠি আছে আৰু কৈছে, হেৰা ভকতসকল আহা, তোমালোক উঠি, এডাল জখলা আছে, ওপৰলৈ উঠি আহা। আপুনি মই জখলাডাল বগাব পৰা নাই, আমাৰ শক্তি নাই, সামৰ্থ্য নাই। যিসকলে পাৰিছে 2-এজন উঠি গৈছে, যি শক্তিবান সামৰ্থ্য, তেওঁলোকে নিজে ওচৰলৈ গৈছে, ভগৱানৰ ওচৰলৈ গৈছে সাধনৰ দ্বাৰা। আমিবিলাকে পৰা নাই। আমি কৈছোঁ, প্ৰভু জখলাই দি অকল উঠিব পাৰে নে নামিবও পাৰে? জখলাত অকল উঠিব পাৰে নে নাই, নামিও আহিব পাৰে? নামিও আহিব পাৰে। গতিকে ভকতসকলে কাকুতি কৰিছে, প্ৰভু আমি হৈছোঁ অজ্ঞ, আমি অসমৰ্থ, আমাৰ শক্তি নাই, সামৰ্থ্য নাই, আমি নিজে তোমাৰ ওচৰলৈ যাব পৰা নাই, তুমি আহা, নামি আহা। আৰু ভকতৰ কাকুতিত ভগৱানে অৱতাৰ লয় বিভিন্ন লীলা কৰে। আৰু অৰ্জুনক কৈছে, জন্ম কৰ্ম চমে দিব্যম এবং য়ো ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহা পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। 4ৰ্থ অধ্যায় 9 নম্বৰ শ্লোক। হে অৰ্জুন, মোৰ জন্ম কৰ্ম চব দিব্য। এই জন্ম কৰ্ম শ্ৰৱণ কৰোঁতে কৰোঁতে যিবিলাক ইয়াৰ তত্ত্বটো যদি বুজি পালে, তেওঁলোকে মোক পাব শৰীৰ ত্যাগ কৰাৰ পাছত ডাইৰেক্ট বৈকুণ্ঠ। তাত ভাষয়তে সূৰ্য না শশাঙ্ক না পাবক, যদ গত্বা না নিবৰ্তন্তে তদ ধাম পৰমম মম। 5ম অধ্যায় 6 নম্বৰ শ্লোক গীতা। য'ত এয়া সূৰ্য চন্দ্ৰই পোহৰ কৰিব নালাগে, স্বয়ং প্ৰকাশিত। য'ত এবাৰ যোৱাৰ পাছত আৰু পুনৰ ঘূৰি আহিব নালাগে, য'ত কোনো ধৰণৰ কুণ্ঠা বোধ নাই, সেয়া বৈকুণ্ঠ। আনন্দ আৰু আনন্দ কেৱল। তালৈ যাব পাৰিব কেৱল মাত্ৰ কৃষ্ণৰ চৰণত খামোচ মাৰি ধৰক আৰু যিমান পাৰে শ্ৰৱণ কীৰ্তন কৰক। সেইকাৰণে ইয়াত কৈছে, বৈষ্ণৱৰ সাধু সংগে হৰি কথা নুশুনে যি নৰ, জীৱন্ততে মৰাশিটো অধম পামৰ। কিয় হৈছে এনেকুৱা? হৰিৰ মায়ায়ে মোক কৰিলে বঞ্চন, তোমাক পায়া মৈক্ষে নকৰিলো মন। দেৱহূতিয়ে কৈছে স্বামীক, মোক হৰিৰ মায়াই বঞ্চনা কৰিলে। হৰিৰ মায়াৰ বিষয়ে বুজি লওক অকণমান। প্ৰভু ভগৱানৰ 3টা মূল শক্তি। এটাক কৈছে স্বৰূপ শক্তি বা অন্তৰংগ শক্তি, যাৰ দ্বাৰা কোটি কোটি ব্ৰহ্মাণ্ডৰ তেওঁ সৃজন কৰে কটাক্ষতে, সংকল্প মাত্ৰ। এটা হৈছে তেওঁৰ বহিৰংগ শক্তি, যাক কৈছে মায়া। আৰু এটা হৈছে নিউট্ৰেল বা তটচ্ছ শক্তি। তটস্থ শক্তিটো হৈছে জীৱ। মায়া 2 ধৰণৰ, এক হৈছে জীৱ মায়া, এক হৈছে গুণমায়া। জীৱ মায়া 2 ধৰণৰ, এক হৈছে আৱৰণ, এক হৈছে বিক্ষেপণ। আৱৰণটোৱে আমাৰ চকুৰ ওপৰত, অন্তৰ্দৃষ্টিৰ ওপৰত এখন পৰ্দা দি দিয়ে, যাৰ কাৰণে হৃদয়তে থকা ভগৱন্তক আমি দেখা পোৱা নাই। নহ'লেতো কীৰ্তনত লিখিছে, দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো হিয়াত। আপুনি দূৰলৈ যোৱাৰ কোনো প্ৰশ্ন নাই, হৃদয়তে আছে, কিন্তু আমি দেখা পোৱা নাই। কিয়? মায়াৰ আৱৰণ শক্তিৰ কাৰণে। দ্বিতীয়টো হৈছে বিক্ষেপণ, মনটো দূৰলৈ পেলাই দিয়া, দলিয়াই দিয়া, আঁতৰাই দিয়ে, সংসাৰৰ ফাললৈ ধাক্কা মাৰি পঠিয়াই আছে, ইফালে যা, তাত সুখ পাবি। মায়াৰ খেল। আৰু ইটো গুণময়ী,
তিনটা গুণ আছে সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন মোৰ তিনটা গুণ আছে মায়াৰ সত্য ৰজ আৰু তম এই তিনটা গুণে মানুহক পুতলাৰ দৰে নচুৱাই আছে কেনেকৈ সম্ভৱ চাওক আমি যিমান কৰ্ম কৰিছো কৰ্মবিলাক আমাৰ ভাৱৰ প্ৰতিস্ফলন যাৰ যেনেকুৱা ভাৱ আমি তেনেকুৱা কৰ্ম কৰোঁ ভাৱবিলাক ক'ৰ পৰা আহে ভগৱানে কৈছে মোৰ পৰা বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্যম সমদম সুখম দুখম ভাৱ অভাৱ ভয়চা ভয়মেবচ অহিংসা সমতা তুষ্টি তপো দানম যশো অজসহ ভবন্তি ভাৱভূতানাম মত্তএব পৃথক বিধা 10 অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন যিমান ভাৱ আছে বুদ্ধি জ্ঞান নসম্মোহ ক্ষমা সত্য সম দম সুখ দুখ সৃষ্টি প্ৰলয় অহিংসা সমতা তুষ্টি তপ দান যশ অযশ যিমান মানুহৰ মনলৈ ভাৱ আহে সব মোৰ পৰা আহে কেনেকৈ এই তিনটা গুণৰ পৰা সত্য গুণৰ পৰা সাত্বিক ভাৱ ৰজো গুণৰ পৰা ৰাজসিক ভাৱ আৰু তমো গুণৰ পৰা তামসিক ভাৱ যাৰ জন্তু গুণ বৃদ্ধি পায় সেইটো ভাৱ বাঢ়িব আৰু সেইটো ভাৱ বাঢ়িলে কৰ্মবিলাক তেনেকুৱা হ'ব অৰ্জুনক কৈছে যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচস্য ইয়ে মত্তএবেতি তান বিধি নাচা হম তেসুতে মই 7 অধ্যায় 12 নম্বৰ শ্লোক গীতা হে অৰ্জুন সাত্বিকভাৱে হওক ৰাজসিকভাৱে হওক তামসিকভাৱে হওক সব মোৰ পৰা আহে আৰু এটা কথা খালি বুজি ল গোটেই জগতখন ভাৱৰ ওপৰত নিহিত হৈ আছে ত্ৰিভীৰ গুণে মই ভাৱেৰভি সৰ্বমিদম জগত 7 অধ্যায় 13 নম্বৰ শ্লোক মায়া এনেকুৱা ভয়ানক আমাক জকৰি ৰাখি থৈছে আগুৰি ৰাখি থৈছে ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাম দৈবহি এস গুণময়ী মম মায়া দুৰত্তয়া মামেব ইয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে 7 অধ্যায় 14 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক ক'লে হে অৰ্জুন মোৰ মায়া অতি ভয়ানক আৰু দুষ্টৰ ইয়াৰ পৰা সেইসকলেহে পৰিত্ৰাণ পাব পাৰিব যিসকলে কেৱল মাত্ৰ মোত শৰণ ল'লে গতিকে ইয়াত দেৱহূতিয়ে এতিয়া গিৰিয়েকক কৈছে স্বামীক কৈছে হৰিৰ মায়ায়ে মোক কৰিলে বঞ্চন মই তোমাৰ লগত থকাৰ পাছতো হৰিৰ মায়া এনেকুৱা ভয়ংকৰ মোক বঞ্চনা কৰিলে তোমাক পায়া মুখ্যে নকৰিলো মন তোমাৰ দৰে এজন মহাপুৰুষ মোৰ কাষতে স্বামী হিচাপে থকাৰ পাছতো মই ইন্দ্ৰিয়ৰ প্ৰীতি সাধন কৰিলো মুক্তিৰ কথা চিন্তা নকৰিলো গতিকে আমাৰো তেনেকুৱা আমি সকলোৱে জানিছো কলিকালত মনুষ্য হৈ আমি জন্ম পালো ভাৰতবৰ্ষত কলি যুগত মনুষ্য শৰীৰ পাই জন্ম লাভ কৰিছো আমি তাতে পাইছো হৰিনাম চাৰিৰ সংযোগ কোটি কল্পতো নাপায় বুলি কৈছে আমি পাইছো ভাৰতবৰ্ষ ধন্য কলিযুগ হৰি 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 হৰিয়ে হৰি 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 ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম আমি পাইছো এয়া তথাপিতো আমি মুক্তিৰ বা ভক্তি ৰখৰ কাৰণে চিন্তা কৰা নাই কেৱল টকা পইচা ধন ধান তাতেই মজগুল হৈ আছো যিটো ইয়াত এয়া মাত্ৰ একোটা উদাহৰণ এই উদাহৰণবিলাক যেতিয়ালৈকে আমি নিজৰ জীৱনলৈ টানি নানো তেতিয়ালৈকে মাত্ৰ ভাগৱতৰ মাজত শব্দ আকাৰে থাকিব আমি মই কি লৈছো ইয়াৰ পৰা আমি কি কৰিছো আমিও এনেকৈ জীৱন পাৰ কৰিছো নেকি ভাগৱতৰ দৰে এখন গ্ৰন্থ পায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰে এজন গুৰু পায় তেওঁৰ গুৰুবাণী পোৱাৰ পাছত ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমাৰ সন্মুখত থকাৰ পাছত আমি যদি ঈশ্বৰমুখী হ'বলৈ চেষ্টা কৰা নাই আমি যদি ঈশ্বৰমুখী হ'ব পৰা নাই দেৱহূতিৰ দৰে ক্ৰন্দন কৰিব লাগিব শেষ মুহূৰ্তত কি হ'ল আমাৰ কি কৰিলো ইমান দিনে সেইকাৰণে দেৱহূতিয়ে কৈছে হৰিৰ মায়াই মোক কৰিলে বঞ্চন তোমাক পায়া মুখ্যে নকৰিলো মন ইয়ালৈকে গৈছে অকণমান পাঁচ জগ ভাৱ কৃষ্ণ